নমস্কাৰ, সুপ্ৰভাত। মই আচলতে অপূৰ্ব জনক দত্ত আৰু আপোনালোকে লৈ আহিছোঁ 27 ছেপ্টেম্বৰ শুক্ৰবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 27 ছেপ্টেম্বৰ 2024 শুক্ৰবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 10 আহিন। আজি সূৰ্যোদয় পুৱা 5:17:24 আৰু সূৰ্যাস্ত সন্ধিয়া 5:12:52। আজি তিথি হ'ল কৃষ্ণা দশমী তিথি, নক্ষত্ৰ হ'ব পুষ্য নক্ষত্ৰ, যোগ শিৱ আৰু কৰণ হ'ব বৃষ্টিকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয়, তেওঁৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, মেঘৰ অস্থি। অষ্টতৰীৰ মতে আজি চন্দ্ৰ দশা হ'ব আৰু বিংশোত্তৰীৰ মতে আজি হ'ব শনিৰ দশা আৰু আইদৰীটো হ'লে আজি হ'ব সাদিনীয়া কান্তা যুগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল ভিডিঅ'লৈ। যদি আপোনাৰ মেঘ ৰাশি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ দিন। আজি আপোনাৰ যিকোনো কামৰ সহজে ৰিজাল্ট পাব, অৰ্থাৎ সমাধানো হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ হয়। ব্যৱসায় বাণিজ্যত উন্নতিৰ দিন হয় আৰু আৰ্থিক দিশটো আপোনাৰ কাৰণে ভাল আৰু ঘৰুৱা সমস্যাবিলাকো আপোনাৰ দূৰ হ'ব। যদি আপোনাৰ বৃষ ৰাশি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। মনটো স্থিৰ নহ'ব। ঘৰখনত সামাজিকভাৱে বা ঘৰুৱাভাৱে যি অশান্তি চলি আছে, সেই অশান্তি সদায় চলি থাকিব, অৰ্থাৎ আজিৰ দিনটো বৰ এটা পজিটিভ নাথাকিব। প্ৰেম বিবাহ বা প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ এটা পজিটিভ নাথাকে। তেওঁলোকৰ মনৰ অস্থিৰতা থাকিব, সিদ্ধান্ত ল'বলৈ দিগদাৰ হ'ব। আৰ্থিক স্থিতি বৰ এটা ভাল নাথাকে। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু যত্ন ল'ব লাগিব। এতিয়া আহিছোঁ মিথুন ৰাশি ব্যক্তিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি কোৱা কথাখিনি আন মানুহে আপোনাৰ কথা শুনিব বা আপোনাৰ কথাত আজি দম থাকিব। পইচা পাতি লেনদেন কৰোঁতে কিছু সাৱধান হোৱাটো দৰকাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনাৰ উন্নত হ'ব। ব্যৱসায়িকভাৱে আপোনাৰ উন্নত হ'ব। কৰ্মস্থান আপুনি মান সন্মান পোৱাৰ যোগ থাকে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ নতুন শুভ সংবাদ পোৱাৰ যোগ থাকে। আৰ্থিক স্থিতিৰ উৎস আপোনাৰ বৃদ্ধি হ'ব পাৰে। আজি আপোনাৰ যিকোনো কামৰ সফল সমাপ্তি হ'ব পাৰে, অৰ্থাৎ আপোনাৰ ভাল ৰিজাল্ট হ'ব। যিসকলে পঢ়ি আছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো শুভ হয়। তেওঁলোকৰ মনটো স্থিৰ হ'ব, ভাল হ'ব। আৰু যিসকলে খেতিৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো শুভ হয়। যদি আপোনাৰ সিংহ ৰাশি, অৰ্থাৎ এতিয়া আহিছোঁ আমি সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয়, তেনেহ'লে আজি আপোনাৰ কাৰণে সীমাহীন ব্যস্ততা হ'ব। ঘৰুৱাভাৱেই হওক বা কাম কাজতে হওক, অৰ্থাৎ কৰ্মস্থানতে হওক, আপোনাৰ ব্যস্ততা বাঢ়িব। সামাজিকভাৱে স্বীকৃতি পাব। আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ হয়। যিকোনো শুভ কাৰ্য আপোনাৰ ভালকৈ সমাপন হ'ব। আজি আপোনাৰ মান সন্মান বৃদ্ধি পোৱাৰ যুগ। স্বাস্থ্যৰ উন্নত থাকিব আৰু আজি আপোনাৰ কাৰণে ভাল দিন। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয়, তেনেহ'লে আজিৰ দিনটো বৰ এটা পজিটিভ নাথাকে। দাম্পত্য জীৱনৰ ক্ষেত্ৰত আপোনাৰ সমস্যা আহিব। পিতৃ মাতৃৰ লগত মনোমালিন্য হ'ব পাৰে। ভাতৃৰ লগত মনোমালিন্য হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা নাই। দায়িত্ব পৰিমাণতকৈ বাঢ়িব, অৰ্থাৎ কালিতকৈ আজি দায়িত্ব বেছি হ'ব। কাৰ্যদক্ষতা বৃদ্ধি হ'লেও মানসিক চাপ থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। হঠাৎ আপোনাৰ কাৰণে জীৱনৰ ভাল এটা খবৰ আহিব পাৰে, এটা শুভ সংবাদ আহিব পাৰে। কৰ্মস্থানত পদোন্নতিৰ যোগ থাকে। আৰ্থিকভাৱে আপোনাৰ ভাল হয়। পাবলগীয়া পইচা আপুনি ঘূৰাই পোৱাৰ যোগ থাকে। চৰকাৰীভাৱে যিসকলে কাম কৰি আছে, চৰকাৰী কৰ্মচাৰী বা চৰকাৰী আঁচনিৰ লগত জড়িত কাম কৰি আছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি মান সন্মান পোৱাৰ দিন। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতিৰ দিন। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ ক্ষেত্ৰলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে। আপোনাৰ পিতৃ মাতৃৰ লগত, আপোনাৰ পত্নীৰ লগত বা আপোনাৰ হাজবেণ্ডৰ লগত মনোমালিন্য হোৱাৰ যোগ থাকে। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। অন্তৰত দুখ লগা কথাবিলাকে আপোনাক হেঁচা মাৰি ধৰিব, অৰ্থাৎ আজি আপোনাৰ ক্ষেত্ৰত
অন্তৰত দুখ লগা স্বাভাৱিক। যিকোনো এটা সিদ্ধান্ত আপুনি আন মানুহৰ সহায়ত আপুনি উপনীত হ'বলৈ যত্ন কৰিব। নিজৰ মতে লোৱা সিদ্ধান্ত আজি পজিটিভ নহয়, আপোনাৰ লোকচান হ'ব। বিশেষকৈ আপোনাৰ বুকুৰ বিষৰ লগত আজি ভুগিবলগীয়া হ'ব পাৰে, অৰ্থাৎ স্বাস্থ্যৰ বৰ এটা পজিটিভ দেখা নাই। যদি আপোনাৰ ধনু ৰাশি হয়, অৰ্থাৎ আপোনাৰ এতিয়া ধনু ৰাশিৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আত্মবিভূৰ হৈ নাথাকিব। কিছুমান কথা কাম আপুনি নিজৰ মতে কৰিবলৈ যত্ন নকৰিব, কিন্তু যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। অৰ্থাৎ জ্যেষ্ঠজনৰ পৰামৰ্শ বা ঘৰুৱা মানুহৰ যি পৰামৰ্শ সেয়া ল'ব লাগে। আজি আপোনাৰ ক্ষেত্ৰত যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, কিন্তু নিজে লোৱা সিদ্ধান্ত অলপ সমস্যা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল হ'ব, আৰ্থিকভাৱে আপোনাৰ ভাল হ'ব, পাবলগীয়া পইচাও ঘূৰাই পাব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো ভাল, আৰু কালচাৰেল লাইনত অৰ্থাৎ যিসকলে সাংস্কৃতিক দিশত কাম কৰিছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো শুভ। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা পজিটিভ নাই। স্বাস্থ্যৰ ক্ষেত্ৰত পজিটিভ নাই, কাজিয়া পেচাল হোৱাৰ যোগ থাকে, ঘৰুৱা অশান্তি বৃদ্ধি পাব। আজি বৰ এটা পজিটিভ নাই। যদি আপোনাৰ কুম্ভ ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটো ভাল হয়, আন্তৰিকতা বৃদ্ধি পাব, পৰিয়ালৰ মাজত একতা বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, ব্যৱসায়িকভাৱে লাভ হ'ব। অৰ্থাৎ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে আজি ভাল। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে বৰ এটা পজিটিভ নহয়, এলাহ ত্যাগ কৰিব, স্বাস্থ্যৰ বৰ এটা পজিটিভ আজি। আপুনি পইচা পাতি খৰচ কৰোঁতে আজি হাত ধৰি খৰচ কৰিব, অৰ্থাৎ যধে মধে আপুনি ক'তো ইনভেষ্ট নকৰিব বা কাকো দি নিদিব। আপোনাৰ পইচা পাবলগীয়া পইচা ঘূৰাই পোৱাত টান হ'ব। বাকী নতুন কাম আপুনি আৰম্ভ আজি নকৰাই ভাল আছে।